প্ৰত্যেকজন অংক চাৰ্জনে এজন জেনেৰেল চাৰ্জন ইন জেনেৰেল চাৰ্জাৰী কৰিহে আপুনি কেঞ্চাৰ চাৰ্জাৰীলৈকে যাব লাগিব। গতিকে জেনেৰেল চাৰ্জনৰ আপোনাৰ পৰিসৰটো হ'ল তেওঁলোকেও আপোনাৰ সকলো অপাৰেশ্যনে কৰিব পাৰে বডিৰ, কিন্তু এটা লিমিট আছে। অংক চাৰ্জাৰী বা কেঞ্চাৰ চাৰ্জাৰী পঢ়াৰ যে 3 বছৰ আপোনাৰ মানে ট্ৰেইনিং হয়, সেইখিনি সময়ত আমাক শিকোৱা হয় যে ভিতৰৰ আপোনাৰ বস্তুবোৰ তন্নকৈ অপাৰেশ্যন কৰিবলৈ শিকোৱা হয়। গতিকে আপোনাৰ জেনেৰেল চাৰ্জনে সাধাৰণতে আপোনাৰ কেঞ্চাৰ অপাৰেশ্যন নকৰে, কিন্তু আমি কেঞ্চাৰ অপাৰেশ্যন কৰিবৰ কাৰণে সক্ষম হওঁ। যিকোনো ধৰণৰ কেঞ্চাৰে আমি অপাৰেশ্যন কৰিব পাৰোঁ। নগাঁও জিলাখন বৃহত্তৰ জিলা, হয়, নগাঁৱত বহুত গ্ৰাম্য অঞ্চল বহুত যথেষ্ট। বৰ্তমান সময়ত কেঞ্চাৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈছে। হয়, কেঞ্চাৰ ৰোগীসকলে বহুত চিন্তাত ভোগে, ক'ত দেখুৱাম, গুৱাহাটীত দেখুৱাম। বৰ্তমান সময়ত নগাঁও এটা ভাল পোৱা নগাঁৱত বেড ৱেলনেছ চেণ্টাৰত এটা কেঞ্চাৰ ডাক্তৰ পোৱা যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? সেইটোৱে নগাঁৱৰ কাৰণে এইটোৱে ভাল খবৰ যে আপোনালোকে এতিয়া যদি আপোনালোকৰ কিবা আপোনাৰ কোনোবা যদি সন্দেহ হৈছে কিবা কেঞ্চাৰ বুলি ডায়েগন'জ হৈছে, তেনেহ'লে আপোনালোকে দৌৰা-দৌৰি কৰি বেছি ভয় খাব দৰকাৰ নপৰে। আমাৰ ওচৰ পাজৰ মানুহখিনি এটলিষ্ট এবাৰ মোক আহি লগ কৰি যাব পাৰে। যদি পেচেণ্টৰ অপাৰেশ্যন কৰিব কণ্ডিশ্যন থাকে আমাৰ নগাঁৱৰ ভিতৰতে, আমাৰ সীমিত পৰিসৰৰ ভিতৰত এটা অপাৰেশ্যন কৰিব পৰা যায়। আৰু যদি নহয় মই এটলিষ্ট তেওঁলোকক গাইড কৰিব পাৰোঁ, যে এডভাইচ দিব পাৰোঁ যে এইখিনিৰ কাৰণে আপুনি এইখিনি জেগাত গ'লে আপোনাৰ গোটেইখিনি সুবিধা পাই যাব। গতিকে অকল অপাৰেশ্যনেই নহয়, মই তেওঁলোকক গাইডো কৰিব পাৰোঁ যে নেক্সট ইয়াত নহ'লে নেক্সট ক'লৈকে যাব পাৰি। বৰ্তমান আপুনি কেঞ্চাৰ ট্ৰিটমেণ্টৰ বাহিৰে আপুনি বেলেগ ট্ৰিটমেণ্টটো চাই নেকি? হয়, মই যিহেতু মই জেনেৰেল চাৰ্জাৰী কৰাৰ পিছত মই 5 বছৰ 2015 চনত মই MS জেনেৰেল চাৰ্জাৰী কৰাৰ পিছত 5 বছৰ মই জেনেৰেল চাৰ্জন হিচাপে প্ৰেক্টিছ কৰিছিলোঁ। কিন্তু যেতিয়া দেখিলোঁ যে আমাৰ এইখিনি ঠাইত আপোনাৰ কেঞ্চাৰ ৰোগীৰ সংখ্যা বহুত বেছি, গতিকে মই সেইকাৰণে আপোনাৰ পৰীক্ষা দি লৈ আপোনাৰ মই 3 বছৰৰ কাৰণে আহমেদাবাদ HCG কেঞ্চাৰ চেণ্টাৰত কেঞ্চাৰ চাৰ্জাৰী পঢ়িবৰ কাৰণে গ'লোঁ। পঢ়ি আহি মই এতিয়া বৰ্তমান কেঞ্চাৰ চাৰ্জাৰী আৰম্ভ কৰিছোঁ। কিন্তু যিহেতু পেচেণ্টে বিচাৰি আহে, কাৰণ আমাৰ ইয়াত আপোনাৰ গ'ল্ড ব্লাডাৰ বা এপেণ্ডিক্স, হাৰ্নিয়া এই পেচেণ্টবোৰ বহুত বেছি, এতিয়াও বহুত বেছি লেভেলত আছে আপোনাৰ এইবোৰৰ। গতিকে মই কেঞ্চাৰ চাৰ্জাৰী কৰাৰ লগে লগে গ'ল্ড ব্লাডাৰ, এপেণ্ডিক্স, হাৰ্নিয়া এই পেচেণ্টে বিচাৰিলে মই কৰোঁ। বৰ্তমান হয় আপোনাক যদি তোমাৰ ৰোগীয়ে চাব বিচাৰে তেতিয়া আপুনি যোগাযোগ নম্বৰটো কোন বিচাৰে? যোগাযোগ নম্বৰটো মোৰ হৈছে 9678714601। লগতে আপোনাৰ ফোন নাপায় বেড ৱেলনেছ চেণ্টাৰত হয়, ইয়াত আপোনালোকৰ ব্ৰেড ৱেলনেছৰ আপোনাৰ নাম্বাৰটো দিয়া হ'ব। তেওঁলোকে আপোনাৰ ব্ৰেড চেণ্টাৰত আহি আপোনাৰ যোগাযোগ কৰিলে মোক তেওঁলোকে যিকোনো সময়ত যোগাযোগ কৰি দিব পাৰে। ধন্যবাদ। জাষ্ট মই শেষ কৰাৰ আগত জাষ্ট এটা কেঞ্চাৰ ৰোগীসকলে এটা মই বাতৰি দিব বিচাৰোঁ যে কেঞ্চাৰ মানে ভয় খাবলগীয়া নহয়। কেঞ্চাৰ ৰোগৰ চিকিৎসা আছে। আজিৰ পৰা 20 বছৰ আগত কেঞ্চাৰ ৰোগৰ যিটো চিকিৎসা আছিল, এতিয়া বহুত উন্নত হৈছে। গতিকে আমাৰ হাতত সোনকালে যদি আহে বেমাৰটো ধৰা পৰাৰ লগে লগে আমি এইটো সম্পূৰ্ণ সুস্থ কৰি তুলিব পাৰোঁ। ধন্যবাদ।